মই এতিয়া বনাম কণী ভাপত দিম। আৰু ইয়াতে লৈছোঁ মই সৰিয়হ আৰু পস্ত, কাজু বাদাম, চীনাবাদাম। কাজু বাদাম এই ৩-৪টা, আৰু চীনাবাদাম ১০-১২টা, পস্ত ১ চামুচ, সৰিয়হ ১ চামুচ, চাহ চামুচ দি, আৰু নিমখ আন্দাজ মতন যি কেইটা কৰিব। মই ৩টা কৰিম, ওই জন্য এইখিনি কৰিছোঁ। আপোনালোকে আন্দাজ মতন কৰিব পাৰিব। যিমান ৫-৬টা ডিম হ'লে ইয়াত ডাবল কৰি দিব লাগিব। আৰু ইয়াত দিলোঁ অলপ সৰিয়হ তেল, যোনে যিমান তেল খায়। মই দিছোঁ ২ চামুচ, মই সৰিয়হ তেলখিনি দিছোঁ। মই আগতে দেখিব পৰা নাই, কেমেৰাটো বন্ধ হৈ গ'ল। আৰু এতিয়া নিমখ দিছোঁ আন্দাজ মতন, ৩টা কণী যিখিনি লাগে এনেকৈ। আৰু ইয়াত দিম এতিয়া কণীকেইটা। কণীকেইটা ভাল কৰি মানে এনেকৈ সৰিয়হ লগাই মাখি ভাপত যিমান তেল দি ভাল লাগে, কিন্তু মই মিডিয়াম দিছোঁ। মই ২ চামুচ দি ৩টা কণীত দিম, মানে ২ চামুচ তেল, সৰিয়হ তেল দিছোঁ। আৰু ইয়াত দিম এতিয়া কেঁচা জলকীয়া। যোনে যিমান ঝাল খাব ভাল পায় সিমানকৈ দিব। মইতো মিডিয়াম খাওঁ, এইজনে মিডিয়াম অলপ কম কৰি দিলোঁ। আৰু ইয়াত মই পানী গৰম দিছোঁ, পানীটো উতলাইছে, মই কমাই দিছোঁ। আৰু এতিয়া মানে ইয়াতে বাতিটো বহাই দিম, এইখন ঢাকনি মাৰি দিম এনেকৈ। আৰু ইয়াত পানী লাগে, কিন্তু পানী মই নিদিওঁ, অলপ গাখীৰো দিওঁ। গাখীৰ দিলে ভাল লাগিব। মানে ইয়াত হালধি দিয়া নাই, ভাপত মানে এইটো বেলেগ। মানে কণী ভাপত কি হালধি দিব নালাগে। গাখীৰ দিলে অল্প টেষ্ট হ'ব। আৰু যোনে যদি গাখীৰ নাথাকে এনে বনালেও হ'ব পানী দি। মই আছে অলপ গাখীৰ, এইজনী দিলোঁ। আৰু ইয়াত মই এতিয়া এনেকৈ বহাই দি তাৰপিছত এইটো ঢাকনি মাৰি ইয়াত দিম। আৰু তাৰপিছত এইটো দিম, যাতে ভাপটো ওলাই নাযায়, ভাপত মানে ভাল কৰি মানে সিজে। আৰু কণীটো সিজোৱাই, মানে এইখিনি পেষ্টখিনি সিজিব লাগিব না। পেষ্টখিনিৰ লগতে কণীটো সিজিলে অলপ টেষ্ট হ'ব। এতিয়া মই বহাই দিলোঁ, হৈ থাকোঁ, যেতিয়া হ'ব দেখাম বাৰু। মোৰ এতিয়া কণী ভাপা ইয়াতে হৈ আছে, মোৰ এতিয়া হৈ গ'ল। মই এতিয়া নমাম কেৰাহীৰ পৰা, বন্ধ কৰি দিছোঁ। ইয়াতে নমাই আছোঁ। এই যে নমালোঁ। আৰু হৈ গ'ল কণী ভাপত দিছোঁ। কেনেকুৱা হৈছে ৰাইজ আজি মোৰ কণী ভাপটো ক'ব।